স্লোগান দিম আৰু মিচিং ডাঙৰ মিচিং ডাঙৰ টিএমপি কা তুৰিয়া টিএমপি কা তুৰিয়া টিএমএম কা তুৰিয়া এমএম কা তুৰিয়া মিচিং ডাঙৰ পিকে মোৰ লগত তেওঁলোকৰ সতীৰ্থ আছে মই পোনে পোনে আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু কাজিৰঙা ষষ্ঠ সংযোজনত পৰিব বুলি গহপুৰৰ মিচিং অধ্যুষিত কেইবাখনো গাঁও পৰিব বুলি আপোনালোকে চিন্তা চৰ্চা বা তেনেকুৱা ধৰণৰ কথা ওলাই আছিল সেই সময়তে এটা মুখ্যমন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে এটা ঘোষণা কৰিলে ঘোষণাৰ পিছত আপোনালোক উৎফুল্লিত হৈছে কি ক'ব প্ৰথমে সকলোৱে গম পায় যে টাকাম মিচিং পৰিক্ৰমা শোণিতপুৰ জিলা সমিতিৰ এটা দীৰ্ঘদিনীয়া এটা দাবী আছিলে আৰু শোণিতপুৰীয়া বা বিশেষকৈ গহপুৰবাসী ৰাইজৰ গহপুৰ দক্ষিণাঞ্চলৰ 5খন মিচিং অধ্যুষিত পঞ্চায়ত এই পঞ্চায়তৰ ৰাইজৰ এটা দীৰ্ঘদিনীয়া দাবী আছিলে আৰু টিএমপিকেৰ নেতৃত্বত এই কাজিৰঙা ষষ্ঠ সংযোজন কেইখনমান আমাৰ পঞ্চায়তৰ গাঁও অন্তৰ্ভুক্তি কৰা হৈছিলে এই গাঁওকেইখন বাতিল কৰিবৰ কাৰণে টিএমপিকে বিভিন্ন সময়ত নাগৰিক সভাৰ জৰিয়তে হওক মুখ্যমন্ত্ৰী বা প্ৰধানমন্ত্ৰীলৈকে যে এই অঞ্চলসমূহ অন্তৰ্ভুক্তি নামকৰণ কৰিবৰ কাৰণে নিবেদন কৰা হৈছিলে তাৰ লগে লগে সমান্তৰালভাৱে আমি 2021 চনতো অসমৰ মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ লগতো প্ৰায় দুলানি আমি আলোচনা কৰিছিলোঁ এই আলোচনা মৰ্মে এখেতে কথা দিছিলে এই কথামতে যোৱা তাৰিখে 21 তাৰিখৰ যি কেবিনেটৰ গোলাঘাটৰ যিটো কেবিনেট অসম চৰকাৰৰ কেবিনেট বৈঠক হৈছিলে এই বৈঠকত আমি গম পাইছোঁ যে আমাৰ যিকেইখন গাঁও কাজিৰঙা ষষ্ঠ সংযোজনৰ অন্তৰ্ভুক্তি আছিলে এই গাঁওকেইখন নামকৰ্তন কৰা বুলি গতিকে আমি এই সুযোগতে সমূহ গহপুৰবাসী ৰাইজৰ হৈ টাকাম মিচিং পৰিক্ৰমাৰ হৈ আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু লগতে অসমৰ মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ তাৰ লগতে আমাৰ টাকাম মিচিং পৰিক্ৰমা টিএমপিকেৰ কেন্দ্ৰীয় নেতৃত্বও এই ক্ষেত্ৰত যথেষ্টখিনি সহায় কৰিছিলে তাৰ লগতে আমাৰ মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য শ্ৰীযুত পৰমানন্দ চাইঙিয়াদেৱেও বিভিন্ন সময়ত আমাক দিহা পৰামৰ্শ বা শাৰীৰিকভাৱে আমাক বা কিছু লিগেল ছাইডতো সহায় কৰিছিলে এই সুযোগতে মই সমূহ গহপুৰবাসী ৰাইজৰ হৈ টাকাম মিচিং পৰিক্ৰমা শোণিতপুৰবাসী ৰাইজৰ হৈ এখেতসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ কি ক'ব যিহেতু আপোনালোকৰ ষষ্ঠ সংযোজনত কৰা নাই কি ক'ব ইতিমধ্যে আমাৰ টিএমপিকেৰ চিন্তা কমিটিৰ সম্পাদকে ইতিমধ্যে ক'লে সেইটো প্ৰচাৰ সম্পাদকে বিশেষভাৱে এইটো গোলাঘাটত অসম চৰকাৰ যোৱা 21 তাৰিখে যিটো কেবিনেট বৈঠক বহিলে বিশেষকৈ আমাৰ শোণিতপুৰবাসী এটা টিএমপিকে এমএমকে আৰু ৰাইজৰ যি দীৰ্ঘদিনীয়া যি আন্দোলন বিশেষকৈ গোনাই টাপু বাকৰি দলনি আমাৰ গোপাল জাৰণি আৰু তোতে চাপৰি গোনাই টাপু জবৰে চাপৰি সেইবিলাক আমি কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ পৰা মুক্ত কৰি যি এটা ন্যায় প্ৰদান কৰিলে বিশেষকৈ সেই চৰকাৰটোৰ প্ৰতি হিমন্ত বিশ্ব শৰ্মাক আমি ধন্যবাদ জনাইছোঁ বিশেষকৈ সেই আন্দোলন আছিলে আমাৰ প্ৰায় 25 বছৰ ইয়াতে 25জন মুখ্যমন্ত্ৰী গ'ল কিন্তু কোনো এজন মুখ্যমন্ত্ৰীয়ে বা কোনো এটা দলৰ চৰকাৰে সেইটো এটা বাস্তৱ এটা পদক্ষেপ লোৱা নাছিলে আমি ইয়াতে পদযাত্ৰা আমি কৰিছোঁ 5 কিলোমিটাৰ 10 কিলোমিটাৰ এই আন্দোলনটো লৈ পেলাই বহুত জেগাত আমি বহু সময়ত আমি তৰুণ গগৈ দিনৰ পৰা বহু মুখ্যমন্ত্ৰী পালোঁ কিন্তু সেইবাৰ আমি হিমন্ত বিশ্ব শৰ্মাক আমি এটা সাহসী মুখ্যমন্ত্ৰী আৰু খিলঞ্জীয়াৰ প্ৰতি দৰদি থকা এটা অবল এটা নেতৃত্বৰ এখন মুখ্যমন্ত্ৰী যাৰ লগত আছে আমাৰ ডক্টৰ ৰণোজ পেগু আমাৰ কেবিনেট মন্ত্ৰী আছে গতিকে তেওঁলোকৰ বলিষ্ঠ পদক্ষেপত তেওঁলোকৰ এই পদক্ষেপে এটা প্ৰমাণ কৰিছে যে খিলঞ্জীয়াসকলৰ কাৰণে তেওঁলোকে কিমান দায়বদ্ধতা গতিকে আমি শোণিতপুৰবাসী ৰাইজৰ হৈ টিএমপিকে এমএমকে টিএমএমকে শোণিতপুৰ জিলা সমিতিয়ে তেওঁলোকক ধন্যবাদ জনাইছোঁ কাৰণ 20 বছৰে 30 বছৰে আমাৰ অনিশ্চয়তাত ভুগি তেওঁলোক যি আমাৰ অঞ্চলত গোনাই টাপু আপোনাৰ বাকৰি দলনি এইটো গোপাল জাৰণি জবৰে চাপৰি বাৰুলে চাপৰি সেই মানুহবিলাকে এটা অনিশ্চয়তাত তেওঁলোকে জীৱন নিৰ্বাহ কৰিছিলে গতিকে ইয়াতকৈ আৰু আনন্দ আৰু নাই গতিকে আমি অসম চৰকাৰক আমি ধন্যবাদ জনাইছোঁ যে অনাগত সময়ত আমাৰ সেই খিলঞ্জীয়াসকলৰ কাৰণে বিশেষকৈ আমাৰ যিসকল সেই অঞ্চলবিলাকত মানে বাতিল কৰা যি অঞ্চল আছে এইবিলাকত আমি সোনকালে শীঘ্ৰেই সৰজমিন তদন্ত কৰি ছাৰ্ভে কৰি পেলাই আমি ভূমি পট্টাৰো ব্যৱস্থাৰ কাৰণে আমি দাবী কৰিছোঁ।